নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ বিভাজনৰ সময়ত পাকিস্তানৰ পৰা অহাসকল শৰণাৰ্থী নহয় যোদ্ধাহে এবাৰ বিশেষ মন্তব্য কৰিছে আৰএছএছ প্ৰধান মোহন ভাগৱতে 1947 চনৰ বিভাজনৰ সময়ৰ প্ৰসংগত আৰএছএছ প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য বিভাজনৰ সময়ত পাকিস্তানৰ পৰা ভাৰতলৈ অহাসকলক শৰণাৰ্থী বুলি ক'ব নালাগে এই মন্তব্য কৰিছে আৰএছএছ প্ৰধান মোহন ভাগৱতে তেওঁলোক প্ৰকৃত যোদ্ধাহে আৰএছএছ প্ৰধান মোহন ভাগৱতৰ এই মন্তব্যক লৈ আৰম্ভ হৈছে ব্যাপক চৰ্চা নিজৰ সৰ্বোচ্চ এৰি থৈ তেওঁলোক আহিছিল ভাৰতলৈ বহু বিষম পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছিল তেওঁলোকৰ নাগপুৰৰ এখন সভাত এই মন্তব্য কৰিছে আৰএছএছ প্ৰধান মোহন ভাগৱতে আৰএছএছ প্ৰধান মোহন ভাগৱতৰ এই মন্তব্যৰ পিছতেই সমগ্ৰ ভাৰততে আৰম্ভ হৈছে ব্যাপক চৰ্চা দিবলৈ চোৱা এটা ব্ৰেকিং নিউজ পতন হ'ব নেকি বিজয় থালাপতিৰ চৰকাৰ এইবাৰ টাৰ্গেট হৈ পৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতি টিভিকেৰ বিধায়কক 50 কোটি টকাৰ অফাৰ দিয়া হৈছে বিজয় থালাপতি চৰকাৰৰ পতন ঘটাবলৈ 50 কোটি টকাৰ প্ৰলোভন দিয়া হৈছে এটা চাঞ্চল্যকৰ খবৰ 15 জন বিধায়কক অফাৰ দিছিল 50 কোটি টকা বিজয় চৰকাৰ ভাঙিবলৈ কৰিব বিচাৰিছিল বিধায়ক কিনাবেচা এই ভয়ংকৰ ষড়যন্ত্ৰ বিজয় থালাপতিৰ বিৰুদ্ধে থালাপতিৰ বিধায়কৰ সংখ্যা হ্ৰাস কৰি পতন ঘটাব বিচাৰিছিল বিজয় থালাপতিৰ চৰকাৰখনক বিৰোধী দল ডিএমকেৰ শীৰ্ষ নেতাই এই প্ৰলোভন দিয়াৰ অভিযোগ উত্থাপন হৈছে টিভিকেৰ বহু বিধায়কক যোগাযোগ কৰি ডিএমকে দিছিল কোটি কোটি টকাৰ এই প্ৰস্তাৱ অভিযোগ মতে পূৰ্বৰ মুখ্যমন্ত্ৰী এমকে ষ্টেলিন আৰু তেওঁৰ পুত্ৰৰ নিৰ্দেশত ৰচা হৈছিল এই ভয়ংকৰ ষড়যন্ত্ৰ থালাপতিৰ বিৰুদ্ধে ঘটনা সন্দৰ্ভত ইতিমধ্যেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনিজনকৈ লোকক থিৰুনা ভুক্কাৰছু নামৰ এজন লোকে দিছিল এই ধনৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে বিধায়কক প্ৰদান কৰা হৈছিল ভাবুকি আৰু এইবাৰ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিৰ চৰকাৰ ভাঙিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে অন্য এটা খবৰ শেষত এনেকুৱা এটা দিন আহিব যে প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে ইজনে সিজনৰ পাৰ্টি ভংগ কৰিম বুলি ক'ব কাৰণ অন্য দল ভংগ কৰিবলৈ তেওঁলোকৰ হাতত আৰু কোনো নাথাকিব টিভিকেক ভংগ কৰাৰ প্ৰয়াসক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে শিৱসেনা উদ্ধৱ ঠাকৰে সাংসদ সঞ্জয় ৰাউতে আৰু এইদৰে বিজয় থালাপতিৰ চৰকাৰ ভাঙিবলৈ যি প্ৰয়াস কৰিছিল মোদী আৰু অমিত শ্বাহে তাৰ পিছতে এইদৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে সাংসদ সঞ্জয় ৰাউতক দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ হিন্দু মন্দিৰৰ প্ৰণামীৰে তামিলনাডুত নিৰ্মাণ নকৰে কোনো শ্বপিং মল পূৰ্বৰ ডিএমকে চৰকাৰৰ এই সম্পৰ্কীয় এখন আঁচনি বাতিল কৰে মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে পূৰ্বৰ চৰকাৰে মন্দিৰৰ প্ৰণামীৰে লোৱা 245 কোটি টকাৰ 46টা প্ৰকল্প বাতিল কৰে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে ইটোৰ পাছত সিটো ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰি আছে তামিলনাডুত পুনৰবাৰ এই সিদ্ধান্ত গ্ৰহণ কৰি ভাৰতৰ ৰাজনীতিত চৰ্চা লাভ কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে অন্য এটা খবৰ পুনৰবাৰ অযোধ্যাৰ ৰাম মন্দিৰৰ চুৰি কাৰ্যক লৈ সংবাদমেল অনুষ্ঠিত কৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে অযোধ্যাৰ ৰাম মন্দিৰৰ লুণ্ঠনক লৈ সংবাদমেল আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ লুণ্ঠনৰ লগত জড়িত শীৰ্ষ বিষয়াক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুৰক্ষা প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কেজৰিৱালে সংবাদমেলযোগে অযোধ্যাৰ ৰাম মন্দিৰৰ চুৰি কাৰ্যৰ ঘটনাক লৈ বিজেপি মোদী আৰু অমিত শ্বাহৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰিছে অৰবিন্দ কেজৰিৱালে অন্য এটা খবৰ দিল্লীত স্বাস্থ্য খণ্ডৰ নামত 650 কোটি টকাৰ কেলেংকাৰী হ'ল কিন্তু ইডি চিবিআই সকলো এতিয়া নিমাত দিল্লীৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে মেডিকেল কলেজত 650 কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছিল তথাপিও ইডি আৰু চিবিআইয়ে এই সন্দৰ্ভত কোনো ধৰণৰ তালাচী নচলালে দিল্লী চৰকাৰৰ বিৰুদ্ধে স্বাস্থ্য খণ্ডৰ নামত 650 কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ আম আদমি পাৰ্টিৰ সাংসদ সঞ্জয় সিঙৰ এইদৰে বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে আপৰ সাংসদ সঞ্জয় সিং আন এটা গুৰুত্বপূৰ্ণ খবৰ
এটা বিশেষ দৃশ্য আজিৰ দিনটোত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এজাক বৰষুণতেই স্মাৰ্ট চিটিৰ ৰাজপথ ফাটি সোমাল বাহন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্য গুজৰাটৰ চুৰাটৰ এই দৃশ্য ইতিমধ্যেই সামাজিক মাধ্যমত ভাইৰেল। কিমান উন্নয়ন হৈছে ভাৰতৰ এই দৃশ্য দেখিলেই উমান পাব। কেৱল মাত্ৰ এজাক বৰষুণ হৈছিল, তাৰ পিছতেই এজাক বৰষুণতেই স্মাৰ্ট চিটিৰ ৰাজপথ ফাটি সোমাল বাহন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্য গুজৰাটৰ চুৰাটৰ এই দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ভাৰতলৈ আহিবলৈ উদাউল বাংলাদেশী। 2 বছৰে বন্ধ থকাৰ পিছত বাংলাদেশীৰ বাবে 28 জুনত ভাৰতে পুনৰ মুকলি কৰিছিল পৰ্যটন ভিছা সেৱা। 2 বছৰ বন্ধ আছিল, মুকলিৰ 24 ঘণ্টাৰ ভিতৰতেই প্ৰায় 1.5 লাখ বাংলাদেশীৰ ভিছা আবেদন। ভাৰতলৈ আহিবলৈ ভিছা কেন্দ্ৰত দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে বাংলাদেশী নাগৰিকৰ। ভাৰতলৈ আহিবলৈ এতিয়া অহৰহ চেষ্টা অব্যাহত ৰাখিছে বাংলাদেশী নাগৰিকে। 1.5 লাখ লোকে আবেদন কৰিছে ভিছাৰ বাবে। পৰৱৰ্তী খবৰ, অব্যাহত আছে নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। নীট পৰীক্ষাৰ্থীৰ বাবে ন্যায় বিচাৰি যন্তৰ মন্তৰত আমৰণ অনশনৰ 5মটো দিনত সুনাম ৱাংচুক। চিকিৎসকৰ নিয়মীয়া পৰীক্ষা সম্পূৰ্ণ, ব্লাড চুগাৰ 60লৈ অৱনমিত, ৰক্তচাপ 15/6। অসুস্থ হৈ পৰিছে সুনাম ৱাংচু প্ৰতিবাদস্থলীতেই। আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত দিব লৈছোঁ। উত্তৰ অসমত বৃহৎ উচ্ছেদৰ প্ৰস্তুতি চলাইছে প্ৰশাসনে। 150টা পৰিয়াললৈ আহিল উচ্ছেদৰ বাবে নটিচ। এইবাৰ লক্ষ্য উত্তৰ অসম। উত্তৰ অসমত আৰম্ভ হ'ব বৃহৎ উচ্ছেদ অভিযান। দয়া নাই ক্ষমা নাই নীতিৰে আকৌ চৰকাৰে চলাব এই উচ্ছেদ অভিযান। আন এক বৃহৎ উচ্ছেদ অভিযানৰ বাবে এতিয়া সাজু হৈ পৰিছে প্ৰশাসন। 150টা পৰিয়ালক ঘৰ খালী কৰিবলৈ জাননী জাৰি কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা। এইবাৰ লখিমপুৰৰ উজ্জ্বলপুৰ গাঁৱত উচ্ছেদ চলাব প্ৰশাসনে। 15 দিনৰ সময়সীমা বান্ধি দিছে 150টা পৰিয়ালক। নকাৰী মৌজাৰ বালিজানৰ অঞ্চলত সন্দেহজনক লোকৰ বেদখল দেখিবলৈ পোৱা গৈছে। মৰিয়া সম্প্ৰদায়ৰ 150টা পৰিয়ালে দখল কৰি থকাৰ অভিযোগ উত্থাপন আৰু প্ৰশাসন ইতিমধ্যে সাজু উচ্ছেদ অভিযানৰ বাবে। অন্য এটা খবৰ, মিছা কথাৰে সংসদক বিপদে পৰিচালিত কৰাৰ অভিযোগ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ বিৰুদ্ধে। অপাৰেশ্যন সিন্দুৰত এজনো ভাৰতীয় সৈন্য শ্বহীদ হোৱা নাছিল বুলি সংসদত তথ্য দিছিল ৰাজনাথ সিঙে। পৰৱৰ্তী সময়ত চৰকাৰীভাৱে অপাৰেশ্যন সিন্দুৰত 6জনকৈ ভাৰতীয় সৈন্য শ্বহীদ হোৱা বুলি কেন্দ্ৰীয় চৰকাৰে স্বীকাৰ কৰি তেওঁলোকৰ নাম পৰ্যন্ত ৰাজহুৱা কৰিছে। কংগ্ৰেছ নেতা কে.চি. বেণুগোপালে লোকসভাৰ অধ্যক্ষলৈ পত্ৰ লিখি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সদনক মিছা কথাৰ বিপদে পৰিচালিত কৰাৰ বাবে বিশেষাধিকাৰ ভংগৰ জাননী জাৰি কৰিছে। আৰু এইবাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছ নেতা কে.চি. বেণুগোপালৰ এই অভিযোগ উত্থাপন। এটা ব্ৰেকিং নিউজ, 30 দিন যদি কোনো মন্ত্ৰী বিধায়ক বা মুখ্যমন্ত্ৰী জেলত থাকে তেন্তে সেই মন্ত্ৰী বিধায়ক বা মুখ্যমন্ত্ৰীৰ নিজৰ পদ যাব। এটা ডাঙৰ খবৰ, আহি আছে কঠোৰ আইন ভাৰতত। শীঘ্ৰেই কাৰ্যকৰী হ'বলৈ গৈ আছে এই কঠোৰৰ পৰা কঠোৰ আইন। কোনো মন্ত্ৰী জেলত 30 দিন থাকিলেই হেৰুৱাব মন্ত্ৰিত্বৰ ক্ষমতা। প্ৰধানমন্ত্ৰীয়ে হওক বা মুখ্যমন্ত্ৰীয়ে হওক, মুঠতে 30 দিনতকৈ বেছি জেলত থাকিব নোৱাৰিব। 30 দিন জেলত থাকিবলগীয়া হ'লেই হেৰুৱাব লাগিব পদবী। এক ডাঙৰ আইন আহি আছে ভাৰতত। অহা 20 জুলাইৰ পৰা হ'বলগীয়া বৰ্ষাকালীন অধিৱেশনত এই সন্দৰ্ভত নতুন আইন উত্থাপন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। জেপিচিৰ প্ৰতিবেদন অহাৰ পাছত কেন্দ্ৰীয় চৰকাৰে আনিব পাৰে 130 সংখ্যক সংবিধান সংশোধনী। যোৱা বৰ্ষৰ 21 আগষ্টত এই বিধেয়ক উত্থাপন কৰিছিল কেন্দ্ৰীয় চৰকাৰে। বিৰোধী দলৰ বিৰোধিতাৰ পাছতে জেপিচিলৈ প্ৰেৰণ কৰা হৈছিল বিধেয়কখন আৰু অতি শীঘ্ৰেই আহি আছে এই নতুন আইন। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত দিব লৈছোঁ। এটা চাঞ্চল্যকৰ খবৰ, জঘন্য ঘটনা। 4 বছৰীয়া কণমানিৰে জঘন্য কাণ্ড। আৰক্ষীৰ জালত প্ৰদীপ কালিন্দী, এইবাৰ মিয়া নহয়। প্ৰদীপৰ এই কাণ্ড অসমত পুনৰ মানৱ সমাজক লজ্জানত কৰা ঘটনা। 4 বছৰীয়া কণমানিৰে জঘন্য কাণ্ড। প্ৰদীপ কালিনন্দীৰ নামৰ এই লম্পটটোৰ ঘৰত কণমানিটি থৈ মাতৃয়ে জংঘললৈ গৈছিল খৰি কাটিবলৈ। কোনো নথকাৰ অৱস্থাত 4 বছৰীয়া কণমানিক অকথ্য নিৰ্যাতন।
শিশুটিক ৰক্তাক্ত অৱস্থাত থৈ পলায়ন কৰিছিল লম্পটটোৱে। শিশুটিক গুৰুতৰ অৱস্থাত হাস্পতালত ভৰ্তি কৰে পৰিয়ালে। কণমানিটিৰ মাতৃয়ে ধলাই আৰক্ষী থানাত দাখিল কৰে এজাহাৰ। কাছাৰৰ ৰুকনি বাংলাৰ টিল্লাৰ জংঘলৰ পৰা ৰাইজে ধৰে লম্পটটোক। শিশু ধৰ্ষণকাৰী প্ৰদীপক লপাথপা দি ধলাই আৰক্ষীক গতাই দিয়ে ৰাইজে। অসমত পুনৰ মানৱ সমাজ লজ্জানত কৰা এই চাঞ্চল্যকৰ জঘন্য কাণ্ড পুনৰবাৰ সংঘটিত হৈছে। পৰৱৰ্তী খবৰ, ভয়ংকৰ ভূমিস্খলনত খহি পৰিছে অসম অৰুণাচল সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ। অৰুণাচলত যাব যদি ভাবিছে তেন্তে সাৱধান। বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ ব্যৱস্থা, আবদ্ধ হৈ পৰিছে শ শ যান বাহন। প্ৰচণ্ড বৰষুণত বিধ্বস্ত অসম অৰুণাচল জয়পুৰ দেৱামালী ৰাষ্ট্ৰীয় ঘাইপথ। ভয়ংকৰ ভূমিস্খলনত খহি পৰিছে একাংশ অংশ, বিচ্ছিন্ন অসম অৰুণাচল সংযোগ। ৰাষ্ট্ৰীয় ঘাইপথত সকলো ধৰণৰ যান বাহন সম্পূৰ্ণৰূপে বন্ধ ঘোষণা লোক নিৰ্মাণ বিভাগৰ ফালৰ পৰা। ঘটনাস্থলী পৰিদৰ্শন নাৰকটীয়া বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তৰংগ গগৈৰ। দুয়োখন ৰাজ্যৰ প্ৰশাসনৰ সৈতে ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে জৰুৰী বৈঠকৰ আহ্বান কৰা হৈছে। অত্যাৱশ্যকীয় আৰু জৰুৰীকালীন সেৱাৰ যান বাহন চলাচলৰ বাবে বিকল্প ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা দিয়া হৈছে। ভয়ংকৰ ভূমিস্খলনে এতিয়া বৃদ্ধি কৰিছে আশংকা অৰুণাচল প্ৰদেশত। অন্য এটা খবৰ, আকৌ আৰম্ভ কৰক ভাৰত পাকিস্তান দ্বিদেশীয় ক্ৰিকেট শৃংখলা। কলা, সংগীত, চলচ্চিত্ৰ, শিক্ষাত সকলো বাধা আঁতৰাই দিয়ক। দুয়োখন দেশৰ মাজত ব্যৱসায় আকৌ আৰম্ভ কৰক। বাটযাত্ৰা আৰু পোনপটীয়া বিমান সেৱা আকৌ আৰম্ভ কৰক। মানৱীয় প্ৰমূল্যক আগস্থান দি আগবাঢ়িব নোৱাৰিলে ক্ষতি হ'ব মানুহৰ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফলৈ দুয়োখন দেশৰ 117গৰাকী প্ৰভাৱশালী ব্যক্তিৰ গুৰুত্বপূৰ্ণ পত্ৰ। পত্ৰত 11টা বিষয় উল্লেখ কৰিছে। পত্ৰখনৰ জৰিয়তে ভাৰত আৰু পাকিস্তানৰ মাজত সৌহাৰ্দ্যমূলক সম্পৰ্ক পুনৰ আৰম্ভ কৰিবলৈ অনুৰোধ। গুৰুত্বপূৰ্ণ পত্ৰখনত স্বাক্ষৰ কৰিছে জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীদ্বয় ফাৰুক আব্দুল্লা, মেহবুবা মুফতি, RJD সাংসদ মনোজ জাকে ধৰি ভাৰতৰ 61গৰাকী বিশিষ্ট নাগৰিকে। পাকিস্তানৰ 54গৰাকী বিশিষ্ট লোকেও স্বাক্ষৰ কৰিছে এই পত্ৰত। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, ইউনুছ তামুলীৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে উজনি অসমত। বিতৰ্কিত ইউনুছ তামুলীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে উজনি অসমৰ মহিলা সংগঠন। নাৰী সমাজক চূড়ান্ত অপমান কৰাৰ বিৰুদ্ধে ইউনুছ তামুলীক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে মহিলাসকলে। তথাকথিত সংগঠনৰ নেতা ইউনুছ তামুলীৰ বিৰুদ্ধে নাৰী সমাজক চূড়ান্ত অপমান কৰাৰ গুৰুতৰ অভিযোগ। শিৱসাগৰত ইউনুছ তামুলীৰ বিৰুদ্ধে জাগ্ৰতি নাৰী সমাজে দাখিল কৰে এজাহাৰ। সামাজিক মাধ্যমত নাৰী সমাজক লক্ষ্য কৰি বিৰূপ মন্তব্য কৰিছিল বিতৰ্কিত ইউনুছ তামুলীয়ে। ইয়াৰ পাছতেই ক্ষোভত ফাটি পৰিছে উজনি অসমৰ মহিলা সংগঠন। শীঘ্ৰেই ইউনুছ তামুলীক গ্ৰেপ্তাৰ কৰাৰ দাবী, অন্যথা তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে মহিলা সংগঠনে। কেৱল মাত্ৰ 7 দিনৰ সময়সীমা, ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত চলিব বৃহৎ উচ্ছেদ অভিযান। ব্যৱসায়ীসকলক 7 দিনৰ সময়সীমা বান্ধি দিছে প্ৰশাসনে। 7 দিনৰ ভিতৰত খালী কৰিব লাগিব দোকান পোহাৰ, অন্যথা চলিব বৃহৎ উচ্ছেদ অভিযান। এইবাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বৃহৎ উচ্ছেদ অভিযানৰ যোজা চলাইছে চৰকাৰে। 7 দিনৰ সময়সীমা বান্ধি দিয়া হ'ল ব্যৱসায়ীসকলক। 7 দিনৰ ভিতৰত খালী কৰক দোকান। অতি শীঘ্ৰেই দোকানসমূহ পথৰ দাঁতিৰ পৰা উঠাই নিবলৈ নটিচ জাৰি কৰা হৈছে। ভাঙি দিয়া হ'ব ঘাইপথৰ সীমাৰ ভিতৰত থকা সকলো দোকান পোহাৰ। নগাঁৱৰ উৰিয়াগাঁও বাইপাছ চাৰিআলিৰ কাষত চলিব এই বৃহৎ উচ্ছেদ অভিযান। সঘনে হোৱা দুৰ্ঘটনা ৰোধ কৰিবলৈ NHIDCL-এ জাৰি কৰিছে এই নটিচ। ইতিমধ্যেই নটিচ জাৰি কৰা হৈছে, বান্ধি দিয়া হৈছে 7 দিনৰ সময়সীমা। 7 দিনৰ ভিতৰত খালী কৰিব লাগিব। পৰৱৰ্তী খবৰ, হুৰাহুৰে কমিছে সোণৰ দাম, মুঠ 50,000 টকা পৰ্যন্ত হ্ৰাস। যদি আপুনি সোণ ক্ৰয় কৰিব বুলি ভাবিছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। সোণ ক্ৰয় কৰিব বিচৰাসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে। পুনৰ হুৰাহুৰে কমিছে সোণৰ দাম। প্ৰতি 10 গ্ৰাম সোণত হ্ৰাস পালে 2,000 টকাকৈ। প্ৰতি 10 গ্ৰামত 1,42,546 টকা আছিল। চলিত বৰ্ষত সৰ্বোচ্চ সোণৰ দাম আছিল 1,92,991 টকা।
এতিয়ালৈ 50,000 টকা পৰ্যন্ত হ্ৰাস হৈছে দাম। ভাৰতীয় বজাৰত সোণৰ চাহিদা 70% হ্ৰাস। চৰকাৰে সোণৰ ওপৰত 6ৰ পৰা 15% শুল্ক বৃদ্ধিৰ পাছতেই হ্ৰাস হৈছে চাহিদা। প্ৰধানমন্ত্ৰীয়ে নাগৰিকক 1 বছৰলৈ সোণ ক্ৰয় নকৰিবলৈ কৈছিল। এই আহ্বানৰ পাছতেই মন্থৰ হৈছে সোণৰ চাহিদা। সোণ ক্ৰয় কৰাৰ বিপৰীতে বহু পৰিয়ালে বিক্ৰী কৰিবলৈ ওলাইছে সোণ। সোণৰ বিপৰীতে বৃদ্ধি ৰূপৰ দাম। 24 কেৰেটৰ 1 গ্ৰাম সোণৰ দাম 190 টকালৈ হ্ৰাস। 100 গ্ৰাম সোণত হ্ৰাস পালে 19,000 টকা। সোণ ক্ৰয় কৰিব বিচৰা লোকলৈ এই ভাল খবৰ আহি পৰিছে। এটা শোকাবহক খবৰ, ৰাজপথত মৃত্যুৰ কিৰিলি। পুনৰ শোকাবহ পথ দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ অসম। এটা মৰ্মান্তিক খবৰ, বহিৰাজ্যত দুৰ্ঘটনাত মৃত্যু অসমৰ 3 যুৱকৰ। ৰাজপথত 3 যুৱকৰ মৃত্যুৰ কিৰিলি। খালিদ আহমেদ, আশিকুৰ ৰহমান, ছাদ্দাম হুছেইনৰ কৰুণ মৃত্যুৰ খবৰ। ৱেগেনাৰ আৰু ট্ৰাকৰ মাজত প্ৰচণ্ড সংঘৰ্ষ। মিজোৰামৰ কলাশিবিত ভয়ংকৰ দুৰ্ঘটনা। তিনিওজনৰ ঘৰ দক্ষিণ কৰিমগঞ্জৰ বিনোদিনী গাঁৱত বুলি জানিব পৰা গৈছে। পুনৰ শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। অসমৰ 3জনকৈ যুৱকৰ মৃত্যু হোৱাৰ খবৰ। অন্য এটা খবৰ, একেখিনি মাটিকে বহু লোকক বিক্ৰী। ৰাজ্যত ভয়ংকৰ ঘটনা। ভূমি ক্ৰয় কৰোঁতে সাৱধান হৈ পৰক আপুনি। আপুনি ক্ৰয় কৰা মাটি বিক্ৰী কৰিব পাৰে 3ৰ পৰা 4জনকৈ লোকক। এইখন ৰাজ্যতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। একেখিনি মাটিকে বহু লোকক প্ৰবঞ্চনাৰে বিক্ৰী। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাও বলাব পৰা নাই একাংশ দালাকক। তেজপুৰত মাটিৰ দালালৰ দপদপনিত অতিষ্ঠ জনতা। চাৰিদুৱাৰৰ সুনীতজ্যোতি দাসৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। তেজপুৰৰ এটা ভাড়াঘৰৰ পৰাই দাসে চলাইছিল জালিয়াতি। 3বাৰ 3 ঠাইত আন লোকৰ মাটি দেখুৱাই ধন সংগ্ৰহ। আগধন হিচাপে 3,40,000 টকা সৰকালে। তৰাজান কুমাৰগাঁৱৰ দীপাংকৰ দাস নামৰ লোকজনক প্ৰবঞ্চনা। আপুনি ক্ৰয় কৰা মাটি বিক্ৰী কৰিব পাৰে 3ৰ পৰা 4জনকৈ লোকক। মাটি ক্ৰয় কৰোঁতে আপুনি সাৱধান হৈ পৰক। এতিয়া